নমস্কাৰ, গুড ইভিনিং সকলোকে। মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আজি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া মানে সন্ধিয়া হৈছে দেই। মায়ে এইফালে পূজাৰ কাৰণে দি গৈছে, বাহিৰত মানে বৰ্তা মায়ে আছে, সেইকাৰণে অকণমান বাহিৰত ফুৰোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ। যিটো দিনটোৰ পৰা ব্লগ ষ্টাৰ্ট কৰা নাই আৰু মানে এনেকুৱা মোৰ দিনটো এইফালে মেডিচিন খালোঁ, ভাত খোৱাৰ পিছত আৰু দুপৰীয়া তেতিয়া অকণ ভাল পাইছোঁ। শুই মেলি উঠিলোঁ, অলপ আগত উঠি ঘৰ চৰ ঝাৰু মাৰিলোঁ, মায়ে পানী উঠালে আৰু এতিয়া মায়ে পূজা দিব মন্দিৰত সোমাইছে। আৰু দেউতা মানে ভোট জলকীয়া গছ লগাইছিলে দেই, তাৰমানে কেইটামান ভোট জলকীয়া লগাইছে লাগিছে নবলক ঘৰত যি ডাঙৰ ডাঙৰ ভোট জলকীয়া লাগিছে বেছি আজিহে দেখা পাইছিলোঁ দেই, দেউতা চাইছে নাই গম নাপাওঁ। গছটো কিন্তু আধা মৰা এটা লাগিছে, তাৰপিছত এইটো এটা আৰু এয়া আহি আছে, ফুল লাগিছে তিনিটা চাগে লাগিছিলে দেই, চাৰিটা এইটো এটা চাৰিটা লাগিছে। গাৰ্গীফালে উৎপাত, দাদা দোকান যাব ওলাইছে যে দাদাক কাম ষ্টাৰ্ট কৰিছে চাগে সেইফালেকে। আৰু এইফালে কুঁহিয়াৰ গছ লগাইছিলে দেউতাই, অকণমান হৈছে ডাঙৰ অকণমান ডাঙৰ হৈছে, কেইদিন পিছত আকৌ বেছি হৈ যাব ন, কাটি দিব চব। মানে দেউতা গছ ঠিকেই লগায়, কিন্তু আকৌ ডাঙৰ হৈ গ'লে কাটি দিয়ে। তো বলক ঘৰত যাওঁ, সন্ধিয়া হৈ গৈছে আৰু ঘৰত যোৱাৰ পিছত ব্লগ কণ্টিনিউ কৰি আছোঁ। আজিও কিন্তু গৰম পৰিছে দেই, এয়া বুনো এয়া আৰু আমাৰ গাৰ্গী সন্ধিয়া নহওঁতেই মানে চাহ বুলি টানি লৈ যায় আৰু পাকঘৰত। তো দাদা গৈছে আৰু আমাৰ ইয়াত নদীৰ পাৰ বুলি এটা জেগা আছে, তাতে গৈছে। গাড়ী চালিব শেষ লৈ আহিব আৰু আহোঁতে অকণমান পকৰি চকৰি লৈ আহিব দিছোঁ লৈ আহিলে চাহ খাব পাৰিম আৰু তাইক খোৱালোঁ। তাই আজি খানা খেলি মেলি হৈ গৈছে, 5টা চাৰে 4টামান উঠিছে। এতিয়া মানে অকণমান আলু ধুই মাছ চব্জি বনাইছোঁতো, আলু ধুই আলু আৰু ভাত অকণমান সানি তাইক খুৱাই দিছোঁ আৰু নহ'লে মানে কাৰণ আজি পটককৈ 12টামানত খুৱাইছোঁ যে তেতিয়াই শুই গৈছে আৰু খোৱা নাই, সেইকাৰণে অকণমান উঠিছে তেতিয়া মানে অকণমান খুৱাই দিছোঁ আৰু ভোক লাগিব। এইটো কোন ফটো দেখাই আছোঁ, এই কোন এইটো কোন মা ফটো অৱস্থা কোন পেট তোমাৰ পেট ক'ত দেখাচোন, পেট দাঁত দেখা দে, দাঁত মাথা ক'ত মাথা মা এই কেতিয়া জানিব পৰা হৈছে। আৰু চকু টিপ আজি মানে এটা আহিছে, মানে নিমন্ত্ৰণ আছে। দাদা যাব, এই গৰমত যাবলৈ মন নাই। আমাৰ এইটো কলনি আৰু দোকানৰ ওচৰত আৰু এয়া গিফ্ট পেন এইটো ওলোটা হৈছে, এয়া হোৱাইট আৰু ব্ৰাউন কালাৰ পেণ্ট বয় হয়, তাৰপৰা লৈছে আৰু এইফালে চেৰেলেক আনিছে কাৰণে মায়ে এইফালে চাহ বনাই আছে, তাৰপিছত খাম আৰু পকৰি আনিছে আৰু কি বনাইছে কাগি তাতে আছে কণী আৰু এইফালে পকৰি দেই, পিঁয়াজো আছে, এইফালে চাটনি, লাল চাহ। মা মানে কি ক'ম, নকওঁ আৰু ক'লে বেয়া হ'ব। চাহ মায়ে মানে মোৰ দৰে আজিলৈকে মই মাহঁতৰ পৰা চাহ খাই পোৱা নাই বুলি ক'ব লাগিব দেই, একদম বনাবই নোৱাৰে বুলি ক'ব লাগিব। চাহ সেয়া একদম শান্তি নাপাওঁ মই খাওঁ এতিয়া কি কৰিম, নিজে বনাব নোৱাৰোঁ কাৰণে। খাই মেলি আজৰি পিছে আহিছে, আহিলেই হ'ল মানে ক'ৰবাত অলপ পিছত খুৱাব লাগিব তাইক। চেলেক আনিছে, ওলটা হৈছে কি বাবা কি লাইছা তুমি, লাইকে খোৱা তাইক। অ'টছ আনিব গৈছিলোঁ, মানে অ'টছ যদি পায়, পাহৰিলে দাদাই আনিবলৈ, গাড়ী অকণমান অ'টছ মানে খুৱাম বুলি ভাবিছোঁ মাজে মাজে। তাই এই ওপৰত গৈছে, যদি চাই দৌৰি গৈছে।
হাতীৰ চাব ইয়াৰ অৱস্থা কাণ নাই এয়া কাণ নাই আৰু এইফালে এয়া চব নেজ নাই চব ছিঙি মেলি শেষ ৰাধে দে নম দিয়া নম দিয়া নম দিয়া নম দিয়া নম দিয়া ৰাধে এইটো কি ষ্টাইল নম দিয়া এইটো কি ষ্টাইল দিয়া ৰাধে ৰাধে একদম ভল্টেজ নাই জানেনে এয়া চাওক কেনেকৈ মানে লৰিছে আন্ধা লাইন গৈছে যে এতিয়া পোহৰ গাৰ্গীত আপচে চাওক কৈছিলে যে ৰাইজ চেৰিমনি আছিলে বুলি দাদা আৰু দেউতাই কৈছে দেউতাই খাই মেলি আহিলে অলৰেডি অকল দাদা আহিবলৈ বাকী আছে গাৰ্গী আমাৰ ৰুমত খুৱাইছিলোঁ আৰু মানে কৈছিলোঁ যে ভল্টেজ নাই চাওক এতিয়ালৈকে ফেন এই লাহে লাহে ষ্টেণ্ড ফেনটো লৈ আহিছোঁ অলপ মানে গাৰ্গী উঠি গৈছে এতিয়া মাহঁতৰ ৰুমত মা লগত আছে সাৰে আছে বাৰু তাতে আছে থাকক আৰু কান্দিছে কান্দি মেলি মা লৈ গৈছে তাতে আছে টিভি অকণমান চাই আছে থাক লাহেকৈ খুৱাম আৰু যেতিয়া শুব বিচাৰে তেতিয়াই খুৱাম আৰু টাইম এতিয়া চব 11:10 হৈছে থাকক আৰু আঁঠুৱাখিনি মই এয়া আধা মানে মেলিছোঁ আধা মেলা নাই বেৰৰ ফিল চাইডে দি মেলি দিছোঁ কাৰণ মোৰ ভয় লাগে যে চোৰ চোৰ আহি যাব বুলি সেইকাৰণে মানে এই ৰেল গাড়ী যে কেৰুলোৱা নাই কি বুলি কয় সেইটো মানে বগাই থাকে কেতিয়াবা দেখাবা যে ভয় লাগে তাৰ কাৰণে সেইকাৰণে আধা থাকক আধা মানে খোলা আৰু বতাহ লাগিব বুলি ভল্টেজ নাই কেনেকৈ যে শুম মানে সেই চিন্তা লাগি আছে আমি খাই মেলি লওঁ মা মই তো ব্লগটো আৰু দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ ভিডিঅ'টো